অসমৰ মহিলাসকলক ৰাজ্য চৰকাৰে মানে বেলেগ বেলেগ দৃষ্টিৰে চায় নেকি? মানে নিৰ্বাচন কেন্দ্ৰিক মহিলা আৰু সাধাৰণ মহিলা। কাৰণ একাংশ মহিলাক এই ৰাজ্য চৰকাৰে বিভিন্ন আঁচনিৰ নামত মাহে মাহে টকা দি আছে, অৰুণোদয় বা বিভিন্ন ধৰণৰ আঁচনি, কিন্তু একাংশ মহিলাক বঞ্চিত কৰি আছে। আৰু এই বঞ্চিত মহিলাসকলে কিন্তু দেশৰ বাবে কিবা কৰি আছে। সেই বঞ্চিত মহিলাসকলে জাতিটোৰ বাবে কিবা কৰি, তেওঁলোকে মানে এনেই ঘৰতে খাই লৈ বহি অৰুণোদয় আঁচনিলৈ বাট চাই থকা নহয়। ৰাজ্যৰ 1,21,000 চৰকাৰৰ মহিলাক, চৰকাৰৰ অধীনত কাম কৰা মহিলাক এই ধৰণে বঞ্চনা কিয় কৰি অহা হৈছে? আমি ক'ব খুজিছোঁ অংগনবাড়ী চেণ্টাৰত কাম কৰা কৰ্মী বা সহায়িকাসকলৰ কথা। আজি সুদীৰ্ঘ দিন ধৰি অংগনবাড়ী কেন্দ্ৰসমূহত কাম কৰা সহায়িকা কৰ্মীসকল বঞ্চিত হৈ আছে। তেওঁলোকে বিভিন্ন দাবী কৰি আছে, নাই চৰকাৰে গুৰুত্ব নিদিয়ে। আৰু তেওঁলোকক কিন্তু চৰকাৰৰ কামত ব্যৱহাৰ কৰা হয়। চৰকাৰৰ বিভিন্ন কামত NRC হওক বা পলিঅ' হওক বা অৰুণোদয়ৰ এই আঁচনিসমূহ মানে প্ৰণয়ন কৰোঁতে ফৰ্ম ফিল-আপ বা ফৰ্ম সম্পৰ্কে বিভিন্ন কামত তেওঁলোকক নিয়োগ কৰা হয়, অথচ তেওঁলোকক প্ৰাপ্য দৰমহা দিয়া হোৱা নাই, তেওঁলোকে প্ৰাপ্য সুবিধা দিয়া হোৱা নাই, প্ৰাপ্য মৰ্যাদা দিয়া হোৱা নাই। আৰু এই কাৰণে অংগনবাড়ী কেন্দ্ৰৰ প্ৰায় 1,21,000 সহায়িকা কৰ্মীয়ে 1 ফেব্ৰুৱাৰীত প্ৰতিবাদ সাব্যস্ত কৰিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, ৰাজ্য চৰকাৰৰ বিৰুদ্ধে। আৰু শুনি আচৰিত হ'ব, এগৰাকী কৰ্মীক ৰাজ্য চৰকাৰে কিমান দিয়ে জানে? 2,000 টকা। এগৰাকী সহায়িকাক দিয়ে 1,050 টকা। আৰু মিনি সহায়িকা বুলি এটা বস্তু আছে, তেওঁলোকক দিয়ে 1,000 টকা। এনেকৈ চলে নেকি? আৰু এই টকাখিনি নিয়মীয়াকৈ নিদিয়ে। আনহাতে কেন্দ্ৰীয় অনুদান আৰু ৰাজ্য চৰকাৰৰ এই ধন লগ লাগি এগৰাকী কৰ্মীৰ দৰমহা হ'ল 6,500 টকা, এগৰাকী সহায়িকাৰ দৰমহা হ'ল 4,750 টকা, আৰু মিনি সহায়িকাৰ দৰমহা হ'ল 3,250 টকা। এতিয়া ভাবক, এনেকৈ চলে? এনেকৈ চলিব পাৰে? ৰাজ্যত প্ৰায় 62,153টা কেন্দ্ৰত 1,61,000 এই ধৰণৰ সহায়িকা কৰ্মীয়ে সৰু সৰু কণ কণ ল'ৰা ছোৱালীখিনিক শিকাই আছে, কণ কণ ল'ৰা ছোৱালীখিনিৰ চোৱা চিতা কৰি আছে, তেওঁলোকক খাদ্য সামগ্ৰী যোগান ধৰি আছে। যদিহে এই অংগনবাড়ী কেন্দ্ৰসমূহক মানৱ সম্পদ গঢ়াৰ কমাৰশালৰ আদি পৰ্ব বুলি ধৰা হয়, কাৰণ তাতেইতো তেওঁলোকে অ আ ক খ এইবোৰ শিকে, তাতেইতো তেওঁলোকে মানে আলাপ আচৰণ শিকে। গতিকে তেওঁলোকক চোৱা চিতা কৰাৰ দায়িত্বত থকা এইসকল সহায়িকা কৰ্মচাৰীক কিয় গুৰুত্বহীন কৰি তোলা হৈছে? এই প্ৰশ্নটো ডিকেবি ফেক্টৰ। কিয় ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি অৰুণোদয়ৰ নামত একাংশ মহিলাক এনেই দিছে? তেওঁলোকে একো নকৰে, একদম বেয়া পালেও লাভ নাই, তেওঁলোকে একো নকৰে, এই চৰকাৰৰ পইচাটোলৈ বাট চাই থাকে। অথচ এওঁলোকে চৰকাৰক সেৱা কৰি, এওঁলোকে সমাজৰ সেৱা কৰি আছে, এওঁলোকে মানে শিক্ষা ক্ষেত্ৰত ব্ৰতী হৈ আছে। আৰু এটা কথা, এওঁলোকক অৰুণোদয় আঁচনি নিদিয়ে। এই যে অংগনবাড়ী কেন্দ্ৰত কাম কৰা সহায়িকা কৰ্মী, মিনি সহায়িকা, এওঁলোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হোৱা নাই, কাৰণ এওঁলোক চৰকাৰী কৰ্মচাৰী। অথচ 2016-17 চনৰ পৰা এওঁলোকে বাৰে বাৰে এটা কথাই কৈ আহিছে যে আমাৰ মাননীটো বঢ়াই দিয়ক, আমাৰ মাননীটো মৰ্যাদাপূৰ্ণ কৰক। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগ লাগি যিখিনি সমুদায় মাননী, সেই মাননীখিনিৰে চলিব নোৱাৰোঁ, কিন্তু গুৰুত্ব দিয়া নাই। কাৰণ এইকাৰণে গুৰুত্ব দিয়া নাই, এওঁলোকে ভোটৰ অংকত, ভোটৰ স্বাৰ্থত সৰ্বসাধাৰণ যিখিনি মহিলা নিজৰ হাতত ৰাখিব লাগে, বিভিন্ন ধৰণৰ লোভ দেখুৱাই সেই কামখিনিহে কৰি আছে। কাৰণ এওঁলোকতো চৰকাৰী মানুহ, চৰকাৰৰ অধীনৰ মানুহ, চৰকাৰৰ ওচৰত এওঁলোক দায়বদ্ধ। গতিকে এওঁলোকক এই ধৰণে অৱজ্ঞা কৰিছে এইখন চৰকাৰে। গতিকে ভাবক, কথাবোৰ চিন্তা কৰক। সেয়ে আমি ডিকেবি ফেক্টৰে স্পষ্টভাৱে কৈছোঁ, এই মহিলাক বিভাজন কিয়? এই অংগনবাড়ী কেন্দ্ৰসমূহত কাম কৰা মহিলাসকল সাংঘাতিক ধনী নহয়, চহকী নহয়, তেওঁলোকৰ অৱস্থা ভাল নহয়, চালে গম পায়। আৰু আচৰিত কথা, এই যে সামান্য দৰমহা পায়, সেয়াও নিয়মীয়া নহয়। 2 মাহ 3 মাহ কেতিয়াবা 6 মাহ নাপায়। এই কাৰবাৰবোৰ কিয়? এনেই ঢাকঢোল চমক সৃষ্টি কৰা চৰকাৰখনে শিক্ষা কেন্দ্ৰক কি ধৰণে অৱজ্ঞা কৰি আহিছে প্ৰত্যেকেই জানে। গতিকে অংগনবাড়ী কেন্দ্ৰৰ এই সাধাৰণ কৰ্মচাৰী সহায়িকাসকলক মৰ্যাদাপূৰ্ণভাৱে নিম্নতম মানদণ্ড ৰক্ষা কৰিব পৰাকৈ কিয় দৰমহা দিব পৰা নাই? অথচ মন্ত্ৰী পত্নীসকলে, অথচ আমোলাৰ পত্নীসকলে কি মানে নিজৰ মেকআপৰ নামত কিমান টকা খৰচ কৰে? বিভিন্ন সময়ত চৰ্চা হয়, তেওঁলোকে পিন্ধা ঘড়ীটোৰ দাম লাখ টকা, তেওঁলোকে লোৱা বেগটোৰ দাম লাখ টকা, তেওঁলোকে পিন্ধা শাৰীখনৰ দাম লাখ টকা, বিভিন্ন সময়ত চৰ্চা হয়। অথচ সাধাৰণ মহিলাসকলত এই ব্যৱহাৰ মানি ল'ব পাৰি নেকি? প্ৰত্যেকেই কওক, ভাবক কথাবোৰ। গতিকে অংগনবাড়ী কেন্দ্ৰৰ এই মহিলাসকলক প্ৰাপ্য মৰ্যাদা দিয়ক। এওঁলোকৰ এই যিটো ভেটিটো মানে দৃঢ়তাৰে গঢ়ি তোলক, তেতিয়াহে আপোনালোকে কোৱা এই কণ কণ ছাত্ৰ ছাত্ৰীসকল, দুখীয়া মানুহৰ ছাত্ৰ ছাত্ৰীয়ে যে আপোনালোকৰ ছাত্ৰ ছাত্ৰী নাযায়, আপোনালোকৰ ল'ৰা ছোৱালীয়ে তালৈ নপঠিয়াই বুট খাবলৈ, কিবা খিচিৰি খাবলৈ। সাধাৰণ মানুহখিনিক ল'ৰা ছোৱালীহে পঠিয়ায়। গতিকে সাধাৰণ মানুহৰ ল'ৰা ছোৱালীক এই ধৰণে প্ৰতিপাল কৰা অংগনবাড়ী কেন্দ্ৰৰ এইসকল কৰ্মচাৰী সহায়িকাক অলপ গুৰুত্ব দিয়ক।
আৰু ডিকেবি ফেক্টে এই কথাবোৰ এই কাৰণে কম, আচলতে আমাৰ তৃণমূল পৰ্যায়ত কি হৈ আছে এই কথাবোৰ বহুত সংবাদ মাধ্যমে নেদেখুৱায়। তৃণমূল পৰ্যায়ৰ সাধাৰণ মানুহে, সাধাৰণ নাগৰিকে কি ধৰণে সমস্যাৰ সন্মুখীন হৈ আছে প্ৰথম শ্ৰেণীৰ সংবাদ মাধ্যমৰ দেখুৱাবলৈ সময় নাই। তৃণমূল পৰ্যায়ৰ মানুহখিনি কি ধৰণৰ স্বাস্থ্যজনিত, কি ধৰণৰ শৈক্ষিক সমস্যাৰ সন্মুখীন হৈ আছে দেখুৱাবলৈ বা পৰ্যালোচনা কৰিবলৈ বা বিশ্লেষণ কৰিবলৈ সময় নাই। কাৰণ এতিয়া কেৱল ৰজাৰ গুণগান গাব লাগে, এতিয়া কেৱল শাসক পক্ষৰ গুণগান গাব লাগে আৰু লাভত থাকিব লাগে, এই ধৰণে চলি আছে। সেইকাৰণে আমি কৈছোঁ, ডিকেবি ফেক্টে স্পষ্টভাৱে কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই যে 1,21,000 মানে অংগনবাড়ী কেন্দ্ৰৰ সহায়িকা কৰ্মী, এওঁলোকক চাওক, এওঁলোকৰ দৰমহাটো নিয়মীয়া কৰক, অন্ততঃ মানসম্পন্ন মৰ্যাদা সম্পন্ন এটা দৰমহা দিয়ক। গতিকে আশা কৰিম কাইলৈৰ এই আন্দোলনটোৰ পিছত, কাইলৈৰ এই প্ৰতিবাদৰ পিছত চৰকাৰে এখেতসকলৰ বিষয়টো নতুনকৈ ভাবিব, নতুনকৈ চিন্তা কৰিব আৰু কাৰ্যকৰী কৰিব। ধন্যবাদ।